Hello number question. The Assam State Museum showcasing the state's rich cultural heritage is located in which city? ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা অসম ৰাজ্যিক সংগ্ৰহালয় কোনখন চহৰত অৱস্থিত? অপশ্যন কেইটা হ'ল যোৰহাট, তেজপুৰ, গুৱাহাটী, শিলচৰ। উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। নেক্সট 17 নম্বৰ The hologibbon, the only ape species found in India, is commonly spotted in which region of Assam? ভাৰতত পোৱা একমাত্ৰ বান্দৰ প্ৰজাতি হলগিবন অসমৰ কোনটো অঞ্চলত সাধাৰণতে দেখা যায়? অপশ্যন কেইটা হ'ল ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলী, কাৰ্বি আংলং হিলছ, গোৱালপাৰা ডিষ্ট্ৰিক্ট। শুদ্ধটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ ভেলী। Next 18 number question. What divides Karbi Anglong into two divisions? কাৰ্বি আংলঙক কিহৰ দ্বাৰা দুটা ভাগত বিভক্ত কৰা হৈছে? অপশ্যন কেইটাৰ নৰ্থ কাছাৰ হিলছ, ব্ৰহ্মপুত্ৰ ৰিভাৰ, বৰাক প্লেইন, এবাৰ কপিলী ভেলী। শুদ্ধটো হ'ব অপশ্যন ডি কপিলী ভেলী। নেক্সট 19 নম্বৰ Which drainage pattern is formed by the central Karbi Anglong plateau? কেন্দ্ৰীয় কাৰ্বি আংলং মালভূমিৰ দ্বাৰা কোনটো নিষ্কাশনৰ আৰ্হি গঢ় লৈ উঠে? অপশ্যন কেইটা ট্ৰেইলেজ পেটাৰ্ণ, ডেনট্ৰিটিক পেটাৰ্ণ, ৰেডিয়েল পেটাৰ্ণ, এভাৰ নন অফ দিছ। শুদ্ধটো হ'ব অপশ্যন চি ৰেডিয়েল পেটাৰ্ণ। নেক্সট 20 নম্বৰ What is the latitude range within which Assam is situated? অসম কোন অক্ষাংশৰ পৰিসৰৰ ভিতৰত অৱস্থিত? তো শুদ্ধটো হ'ব অপশ্যন চি 24 ডিগ্ৰী নৰ্থ টু 28 ডিগ্ৰী নৰ্থ। নেক্সট 21 নম্বৰ এজ পাৰ দ্য 2011 চেঞ্চাছ হোৱাট ইজ দ্য পপুলেশ্যন অফ আছাম? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? অপশ্যন কেইটা হ'ল 3.12 crore, এভাৰ 3 crore, এভাৰ 3.5 crore, এভাৰ 3.2 crore। শুদ্ধটো হ'ব অপশ্যন এ 3.12 crore। 22 নম্বৰ Which country is situated to the north of Assam? কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত? অপশ্যন কেইটা হ'ল নেপাল, ভূটান, চাইনা, এভাৰ বাংলাদেশ। শুদ্ধটো হ'ব অপশ্যন বি ভূটান। নেক্সট 23 নম্বৰ With which state does Assam not share its border? কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ নকৰে? অপশ্যন কেইটা হ'ল মিজোৰাম, ৱেষ্ট বেংগল, ছিকিম, এভাৰ মণিপুৰ। শুদ্ধটো হ'ব অপশ্যন চি ছিকিম। নেক্সট 24 নম্বৰ কুৱেশ্যন হাউ মেনি ডিষ্ট্ৰিক্টছ মেক আপ দ্য বৰাক ভেলী? বৰাক উপত্যকা কিমানখন জিলাই গঠন কৰে? অপশ্যন কেইটা হ'ল 3, 4, 5, এভাৰ 1। শুদ্ধটো হ'ব অপশ্যন এ 3। নেক্সট 25 নম্বৰ কুৱেশ্যন Which is the largest district in Assam? অসমৰ সৰ্ববৃহৎ জিলা কোনখন? অপশ্যন কেইটা হ'ল শোণিতপুৰ, গোৱালপাৰা, কাৰ্বি আংলং, এভাৰ ধুবুৰী। শুদ্ধটো হ'ব অপশ্যন চি কাৰ্বি আংলং। নেক্সট 26 নম্বৰ কুৱেশ্যন In terms of area, where does Assam rank among the northeastern states? অপশ্যন কেইটা হ'ল ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এভাৰ ফ'ৰ্থ। শুদ্ধটো হ'ব অপশ্যন বি ছেকেণ্ড। নেক্সট 27 নম্বৰ হোৱাট ইজ দ্য টোটাল এৰিয়া অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী? ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? অপশ্যন কেইটা হ'ল 58,412 স্কুৱেৰ কিলোমিটাৰ, এভাৰ 58,000 স্কুৱেৰ কিলোমিটাৰ, এভাৰ 58,500 স্কুৱেৰ কিলোমিটাৰ, এভাৰ 56,274 স্কুৱেৰ কিলোমিটাৰ। উত্তৰটো হ'ব অপশ্যন ডি 56,274 স্কুৱেৰ কিলোমিটাৰ। নেক্সট 28 নম্বৰ হোৱাট ইজ দ্য টোটাল এৰিয়া অফ দ্য বৰাক ভেলী? বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? অপশ্যন কেইটা হ'ল 6,220 স্কুৱেৰ কিলোমিটাৰ, এভাৰ 6,924 স্কুৱেৰ কিলোমিটাৰ, এভাৰ 6,922 স্কুৱেৰ কিলোমিটাৰ, এভাৰ 6,500 স্কুৱেৰ কিলোমিটাৰ। উত্তৰটো হ'ব অপশ্যন চি 6,922 স্কুৱেৰ কিলোমিটাৰ। নেক্সট
29 নম্বৰ কুৱেশ্যন হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈ আটাইতকৈ ডাঙৰ অপশ্যন কেইটা হ'ল জিয়া ভৰালী ধনশিৰি মানাস এভাৰ সোৱণশিৰি শুদ্ধটো হ'ব অপশ্যন ডি সোৱণশিৰি নেক্সট 30 নম্বৰ কুৱেশ্যন হুইচ ৰিভাৰ সেপাৰেটছ দ্য কাৰ্বি আংলং প্লেটু ফ্ৰম দ্য নাগা হিলছ কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগাপাহাৰৰ পৰা পৃথক কৰিছে অপশ্যন কেইটা হ'ল কপিলি বৰাক ধনশিৰি এভাৰ দায়াং শুদ্ধটো হ'ব অপশ্যন চি ধনশিৰি